মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে আপোনালোকৰ যৌনাংগ মানে আপোনালোকৰ ভেজাইনা এনেকুৱা অৱস্থাৰ পৰা এনেকুৱা অৱস্থা হৈছে নেকি? হেল্ল' মহিলাসকল আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে আপোনালোকৰ যৌনি ভাগ মানে আপোনালোকৰ যৌনাংগ মানে ভেজাইনা টাইপ কৰাৰ সহজ উপায় মই আজি লৈ আহিছো। মহিলাসকল আপোনালোকৰ যৌনি মানে আপোনালোকৰ ভেজাইনা মানে আপোনালোকৰ প্ৰাইভেট পাৰ্ট এনেকুৱা অৱস্থাৰ পৰা এনেকুৱা অৱস্থা হৈছে নেকি? মানে আপোনালোকৰ যৌনি মানে যৌনাংগ বহুত বেছি ঢিলা হৈ গৈ আছে নেকি? আজি মই আপোনালোকৰ মানে মহিলাসকলৰ বাবে এটা সুন্দৰ ভিডিঅ' লৈ আহিছো। মহিলাসকলৰ যৌনি মানে ভেজাইনা কিয় লছ হয়? বেছি যৌন মিলন কৰিলে মহিলাসকলৰ যৌনাংগ মানে ব্যক্তিগত পাৰ্ট বহুত বেছি ঢিলা হৈ যায় নেকি? আজি মই তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টো হৈছে মহিলাসকলৰ বাবে। পুৰুষসকলে যদি চাই আছে স্ক্ৰিপ্ট কৰিব পাৰে আৰু যদি আপোনালোকৰ পত্নী আছে, সিষ্টাৰ আছে, মাতৃ আছে আপোনালোকে বিন্দাস শ্বেয়াৰ কৰি দিব পাৰে। আমিতো নঙঠা হৈ নাচি থকা নাই। আজিৰ বিষয়বস্তুটো হৈছে মহিলাসকলৰ ব্যক্তিগত পাৰ্ট মানে ভেজাইনা মানে যৌনাংগ। মহিলাসকলৰ যৌনাংগ কিয় ঢিলা হয় আৰু মহিলাসকলৰ যৌনাংগ মানে মহিলাসকলৰ প্ৰাইভেট পাৰ্ট মানে আমাৰ যিটো যৌনি কেনেকৈ টাইপ কৰিব পাৰি তাৰ ওপৰত আজি মই কথা পাতিম। ঠিক আছে মহিলাসকলৰ যৌনাংগ মানে ব্যক্তিগত পাৰ্ট মানে ভেজাইনা দুটা কাৰণত ঢিলা হ'ব পাৰে। প্ৰথমটো কাৰণ হৈছে সন্তান জন্ম দিয়াৰ পিছত আৰু মহিলাসকলৰ যেতিয়া বয়স হৈ যায় বয়সৰ লগে লগে যিটো আমাৰ ব্যক্তিগত পাৰ্ট মানে যিটো আমাৰ যৌনি সেইটো ঢিলা হৈ যাব পাৰে। কিন্তু আজিৰ তাৰিখত বহুতে এটা ভুল ধাৰণা লৈ আছে। বহুতে কয় মহিলাসকলে বা ছোৱালীসকলে বহুত বেছি যৌন মিলন কৰিলে যৌনাংগ মানে ব্যক্তিগত পাৰ্ট মানে যৌনি ঢিলা হৈ যায়। এইটো আচলতে ভুল কথা। ঠিক আছে, বেছি কথা নকওঁ, এতিয়া বিষয়বস্তুলৈকে আহো। মহিলাসকল আমি যেনেকৈ চুলি স্কিন স্বাস্থ্যৰ যত্ন লৈ থাকো ঠিক তেনেদৰে আমাৰ যিটো যৌনি যিটো আমাৰ ব্যক্তিগত পাৰ্ট মানে আমাৰ ভেজাইনা বহুত বেছি আমি ইম্পৰ্টেন্ট দিব লাগে, বহুত বেছি যত্ন কৰি থাকিব লাগে। কাৰণ আমাৰ যিটো ইন্টিমেট পাৰ্ট হয় বহুত বেছি কোমল থাকে, হয়নে মহিলাসকল? গতিকে আমাৰ ইন্টিমেট এৰিয়া মানে আমাৰ যিটো যৌনি মানে আমাৰ যৌনাংগ আমি হেপি আৰু সদায় হেলথি কৰি ৰাখিব লাগে। ঠিক আছে, মহিলাসকলৰ যৌনাংগ কেনেকৈ টাইপ কৰিব পাৰি তাৰ ওপৰত মৃদুস্মিতা দত্তৰ এটা খুব ধুনীয়া প্ৰডাক্ট লৈ আহিছো। প্ৰডাক্টটো হৈছে এইটো, আপোনালোকে স্ক্ৰীনত ভালকৈ চাব পাৰে, এভাৰটিনৰ ইউনিলাইফ। আপোনালোকে ভালকৈ চাওক। আৰু এইটো হৈছে এভাৰটিনৰ ইউনিলাইফ এটা জেল হয়। যেতিয়া আপোনালোকৰ ভেজাইনা মানে আপোনালোকৰ যৌনাংগ ঢিলা হৈ যায় বা ঢিলা হৈ গৈছে তেতিয়া আপোনালোকে এভাৰটিনৰ ইউনিলাইফটো ইউজ কৰিব পাৰে। বহুত বেছি ভাল, 100% নেচাৰেল হয়, লগতে এটা বিশ্বাসযোগ্য ব্ৰেণ্ড হয়। এনেও আমাৰ চুলি হওক স্কিন হওক আৰু ইন্টিমেট পাৰ্টৰ কাৰণেতো আমি এটা ভাল প্ৰডাক্ট ইউজ কৰিবই লাগিব। এতিয়া মই এইটো আপোনালোকৰ ওচৰত আনবক্সিং কৰি দেখুৱাম। হেল্ল' এভৰিৱান, এতিয়া মই আপোনালোকক ওচৰৰ পৰা আনবক্সিং কৰি দেখুৱাব বিচাৰিছো। এইটোৱে হৈছে এভাৰটিন ইউনিলাইফ ৰিভিটেলাইজিং ইন্টিমেট জেল। এইটোত আছে 30 গ্ৰাম জেল। এইটো ইউজ কৰিলে আপোনালোকৰ ঢিলা যৌনি টাইট হ'ব, মানে ঢিলা যৌনি টাইট কৰাৰ এইটো এটা সহজ উপায়। এইটোৱে হৈছে আচল প্ৰডাক্টটো। আপোনালোকে ওচৰৰ পৰা চাওক, এইটোৱে হৈছে খুব ধুনীয়া এটা বটল আৰু ইমান ধুনীয়া পেকেটত আহিছে। ইয়াতে গোটেইখিনি ডিটেইলছত লিখা আছে। আপোনালোকক আজি মই সকলোবোৰ কথা কৈ আছো। আৰু এইখন হৈছে পত্ৰিকা, ইয়াতে ধুনীয়াকৈ লিখা আছে কেনেকৈ ইউজ কৰিব লাগে, হোৱাট ইজ দিছ এভাৰটিন ইউনিলাইফ, গোটেইখিনি ডিটেইলছত লিখা আছে। গতিকে আপোনালোকে এতিয়াৰ পৰা এইটো ইউজ কৰিব। এইটোৰ প্ৰাইচ হৈছে অনলি 1199। আপোনালোকে স্ক্ৰীনত ভালকৈ দেখা পাইছে নিশ্চয়। ইয়াতে ভালেকেইটা প্ৰাকৃতিক উপাদান আছে আৰু আপোনালোকে ইউটো ইউজ কৰিলে আপোনালোকৰ যিটো ভেজাইনা মানে আপোনালোকৰ যৌনাংগৰ ইলাষ্টিটিটো
জেলটো ঘূৰাই পাব আৰু খুব ধুনীয়া এটা প্ৰডাক্ট হয় আপোনালোকক এগেইন ওচৰৰ পৰা দেখুৱাই আছো এইটো ইউজ কৰিলে আপোনালোকৰ যৌনাংগ হেল্থ আৰু হাইজিন ভালে থাকিব আৰু যদি আপোনালোকৰ ভেজাইনা ড্ৰাইনেছ হৈ আছে সেই ড্ৰাইনেছটো নাইকিয়া হ'ব এই জেলটো খুব ভাল আৰু এই জেলটো আপোনালোকে ইউজ কৰিলে বেক্টেৰিয়া ইনফেকচনৰ পৰাও বাচিব ইয়াতে এটা কেপ আছে সেই কেপটো খুলি ল'ব খুব ধুনীয়াকৈ মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই আছো বটলটো খুব স্মুথ হয় আৰু বহুত বেছি ভাল 100% নেচাৰেল প্ৰডাক্ট হয় আৰু আয়ুৰ্বেদিক হয় 2 বছৰ আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব পাৰিব ইয়াতে ভালেকেইটা বেনিফিটছ আছে আৰু মই আপোনালোকক কৈ আছো ড্ৰাইনেছ নাইকিয়া হ'ব আপোনালোকৰ হেল্থটো মানে ভাল থাকিব ময়শ্চাৰাইজ কৰিব আপোনালোকৰ ভেজাইনাটো এতিয়া আপোনালোকে এইটো কেনেকৈ ইউজ কৰিব মই গুটেখিনি আপোনালোকক মই বুজাই দিও ইউজ কৰাৰ আগত আপোনালোকে হাতখন ভালকৈ ধুই ল'ব তাৰ লগত আপোনালোকৰ যেটো যৌনি ভাগ যেটো আপোনালোকৰ যৌনাংগ মানে আপোনালোকৰ ভেজাইনা হেইটো ভালকৈ এবাৰ ক্লিন কৰি ল'ব ধুনীয়াকৈ ধুই ল'ব তাৰ পিছত মই আপোনালোকক দেখুৱাই দিও এইটো যেহেতু খুপা এইটো মই গুছাই দিছো আৰু এইটোৰে আপোনালোকে ধুনীয়াকৈ ইয়াতে মানে আঙুলি এনেকে 2 বা 3 গ্ৰাম ধুনীয়াকৈ এনেকে ড্ৰপ কৰি ল'ব চাক মই আপোনালোকক দেখাব বিচাৰিছো এই আপোনালোকক মই দেখুৱাই আছো ভালকৈ জুম কৰি মই দেখুৱাইছো দেখিছে আপোনালোকে আহিছে ন yes everyone এইটো বস্তু এনেকুৱা আৰু মই আপোনালোকক কৈছো এইটো হৈছে এটা জেল হয় সো আপোনালোকে 2-3 গ্ৰাম ধুনীয়াকৈ হাতত মানে ফিংগাৰত লৈ ল'ব আৰু আপোনালোকে ধুনীয়াকৈ ভৰিখন এনেকৈ ধুনীয়াকৈ ল'ব তাৰ পিছত আপোনালোকৰ যেটো ইন্টিমেট পাৰ্ট মানে আপোনালোকৰ যৌনি ভাগ ধুনীয়াকৈ আপোনালোকে মাসাজ কৰিব আৰু মহিলাসকল আপোনালোকৰ ভেজাইনা মানে যৌনি ভাগ কেনেকৈ টাইট কৰিব পাৰি তাৰ মই আপোনালোকক উপায় দিলো আপোনালোকৰ যৌনাংগ কিয় ঢিলা হয় তাকো মই ধুনীয়াকৈ বুজাই দিলো আপোনালোকে এতিয়াৰ পৰা এই জেলটো ইউজ কৰিব পাৰে এভাৰটিনৰ ইউনি লাইফ আপোনালোকক মই স্ক্ৰীনত দেখুৱাই দিছো আৰু এই জেলটো ইউজ কৰিলে আপোনালোকে যেটো সমস্যাত ভুগি আছে আপোনালোকে সমাধান পাব এই মুহূৰ্তত মই আপোনালোকক আৰু এটা কথা কৈ দিও যদি আপোনালোক প্ৰেগনেন্ট আৰু আপোনালোকৰ যেতিয়া পিৰিয়ড হৈ থাকে এই জেলটো ইউজ নকৰিব ঠিক আছে যদি আপোনালোকে এই জেলটো মানে এভাৰটিনৰ ইউনি লাইফ কিনিম বুলি ভাবি আছে এতিয়া আপোনালোকে ডেসক্ৰিপচন বক্সটো এবাৰ চেক কৰক তাত ধুনীয়াকৈ লিংক বিলাক দিয়া আছে ফ্লিপকাৰ্ট এমাজন এভাৰটিন আপোনালোকে বাই কৰিব পাৰে এই জেলটোৰ প্ৰাইস হৈছে অনলি 1199 ব্যক্তিগতভাৱে মই এভাৰটিনৰ ভালেকেইটা প্ৰডাক্ট ইউজ কৰি বহুত বেছি ভাল ৰিজাল্ট পাইছো তেন্তে দেৰি কি হয় জলদি আপোনালোকে এভাৰটিনৰ ইউনি লাইফটো কিনক